নমস্কাৰ, আন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক প্ৰিলিমিনাৰী 2026ৰ যি বেছিক কথা আলোচনা কৰি আছিলোঁ তাৰ ওপৰতে আজিৰ ভিডিঅ'টো হয়। আগতে কেইবাটাও ভিডিঅ'ত মই পলিটিৰ কেইবাটাও অংশ আগবঢ়ালোঁ, ইকনমিক্সৰ আমি কেইবাটাও টপিক চালোঁ আৰু লগতে মই NCERTৰ পলিটিৰ পৰা এটা ভিডিঅ' আগবঢ়াইছিলোঁ য'ত মই NCERTৰ পৰা কি ধৰণে আমি পইণ্টছবোৰ পাওঁ তাৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু আগন্তুক দিনত মই তাৰ পৰা কি ধৰণে আমি নোট মেকিং কৰিব পাৰোঁ বা কি ধৰণে পইণ্টছবোৰ আমি পঢ়িব লাগে সেই বিষয়েও মই আপোনালোকক আগবঢ়াম। কিন্তু আজিৰ এই মূল যি বিষয়, আজি আমি পলিটিৰ আন এটা অংশ চাম যিটো আমাৰ কাৰণে খুবেই জৰুৰী হয়। যিসকল বিগিনাৰ্ছ হয় তেওঁলোকৰ কাৰণেতো সাংঘাতিক জৰুৰী, আৰু যিসকলে অহা বছৰ প্ৰিলিমছত বহিব তেওঁলোকৰ কাৰণে জৰুৰী এই কাৰণে, কাৰণ মই ইয়াত কাৰেণ্ট কণ্টেক্সৰ ওপৰত বেছ কৰি পেলাই আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ সৈতে মই এই আলোচনাটো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। তাৰ আগতে মই কেইখনমান কিতাপ দেখাওঁ। এখন কিতাপ মই ঘৰত থাকি আহিলে দিব পৰা নাই, যিখন কিতাপৰ প্ৰায় সকলোবোৰ কুৱেশ্যনেই মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে কৰি পেলাইছিলোঁ আৰু সি মোক যথেষ্ট সহায় কৰিছিলে। UPSCৰ গোটেইখিনি কুৱেশ্যনে মই কৰিছিলোঁ আৰু মেইন যিহেতু মই খুব কম সময়ত প্ৰিপেয়াৰ কৰিছিলোঁ, আগতে পঢ়া আছিল, বাট ষ্টিল এই আঢ়ৈ মাহত মই যি প্ৰস্তুতি চলাইছোঁ তাৰ কাৰণে এইখন কিতাপে মোক সহায় কৰিছিলে। আপোনালোকে ইচ্ছা কৰি ল'ব পাৰে, প্ৰিভিয়াছ ইয়েৰ সকলোখিনি কুৱেশ্যনৰ ছল্ভ পেপাৰ্ছবিলাক আছে, বাট ইয়াৰ পৰা একদম একজেক্ট লিখিব লাগিব বুলি কথা নাই, তাৰ পৰা আমি কনচেপ্টটো জানিম, কাৰণ ইমান বেছি হাই এটা ষ্টেণ্ডাৰ্ডত লিখা নাই, সেইটো কিন্তু সঁচা কথা। নেক্সট এই কিতাপখন মই লৈছিলোঁ ইথিক্সৰ কাৰণে, ইথিক্সৰ 200 ইথিক্স এণ্ড ইণ্টিগ্ৰিটি কেছ ষ্টাডিজ হয়। ইয়াত প্ৰত্যেকটো শব্দৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ কেছ ষ্টাডিজ হ'ব পাৰে দিয়া আছে। ইম'চনেল ইণ্টেলিজেঞ্চৰ কাৰণে কেনেকুৱা ধৰণৰ কেছ ষ্টাডি পাব পাৰোঁ, বা ইথিকেল কণ্ডাক্ট অফ পাব্লিক অফিচাৰৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব পাৰে দিয়া আছে। কিন্তু ইয়াত প্ৰেজেণ্টেশ্যনটো অলপ বেলেগকৈ আছে, বাট আপোনালোকে তাৰ পৰা চাইনপচিছটো চাব পাৰিব আজৰি সময়ত। মই কোৱা নাই যে ইয়াত মুখস্থ কৰিব লাগিব, পঢ়িব লাগিব, আজৰি সময়ত কি আপোনালোকৰ কাৰণে খুব সহায়ক হ'ব। আৰু আপোনালোকে এইখন কিতাপ ইচ্ছা কৰিলে ল'ব পাৰে, মই কোৱা নাই যে ল'বই লাগিব, কাৰণ কেছ ষ্টাডিজ ময়ো আলোচনা কৰিম। তাৰ যিটো প্ৰেজেণ্টেশ্যনটো মই অলৰেডি এটা ভিডিঅ'ত দেখাইছোঁ, কি ধৰণে প্ৰেজেণ্ট কৰিব লাগে, ইথিকেল ডিলেমা কি ধৰণে লিখিব লাগে, কি ধৰণৰ অপশ্যনছ থাকিব পাৰে, তাৰ ভিতৰত বেষ্ট অপশ্যন কোনটো হ'ব, সেই ধৰণে আমি আলোচনা কৰিছিলোঁ। গতিকে পলম নকৰি আজিৰ মূল বিষয়লৈ আহোঁ। ইয়াৰ কিতাপৰ লিংকটো যদি সুবিধা হয় মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আজি আৰম্ভণি কৰোঁ প্ৰিয়াম্বুলৰ জৰিয়তে। আমি কেইবাটাও টপিক পঢ়িলোঁ পলিটিৰ, বাট আজি আৰম্ভ কৰিম প্ৰিয়াম্বুলৰ জৰিয়তে, যিটো আমি সংবিধানৰ প্ৰস্তাৱনা বুলি কওঁ। ই আমাৰ কাৰণে খুবেই জৰুৰী। কণ্টেক্সটো দিয়া আছে, কাৰেণ্ট কণ্টেক্সটো মই সদায় আপোনালোকক দি যাওঁ। ইয়াত যিটো ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ যিটা শব্দ সংবিধানত ইনচাৰ্ট কৰা হৈছিল তাৰ ওপৰত বেছ কৰি পেলাই কাৰেণ্ট কণ্টেক্সটো হয়, আৰু এই শব্দকেইটা ইনক্লুজনক চেলেঞ্জ কৰি পেলাই যিটো এটেম্প কৰা হৈছিল তাক সুপ্ৰিম কোৰ্টে ৰিজেক্ট কৰিছে। আজি আমি সেই শব্দকেইটাৰ লগতে আমি প্ৰিয়াম্বুলত থকা গোটেই বিষয়বস্তুখিনি আলোচনা কৰিম। আপোনালোকৰ কাৰণে খুবেই জৰুৰী, কেৱল প্ৰিলিমিনাৰীৰ কাৰণে নহয়, মেইনছৰ কাৰণে জৰুৰী, কাৰণ কনচেপ্টটো নাথাকিলে আপোনালোকে বিভিন্ন এনচাৰ দিয়াৰ ক্ষেত্ৰত অসুবিধা হ'ব। এতিয়া ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ শব্দটো 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট 1976ৰ জৰিয়তে সংবিধানত ইনক্লুড কৰা হ'ল ইন্দিৰা গান্ধীৰ দিনত। আমি এটা কুৱেশ্যন পাইছিলোঁ আগৰ ভিডিঅ'ত, যে তাত সুধিছিলে, UPSCত অহা কুৱেশ্যন হয়, অৰিজিনেলি ইণ্ডিয়া কেনেকুৱা ধৰণৰ আছিল? তেতিয়া আমি কওঁ ছভৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক আছিল। এই শব্দকেইটা ইনচাৰ্ট কৰাৰ পাছত এতিয়া হৈ গ'ল ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক। আপোনালোকে প্ৰস্তাৱনাটো মুখস্থ কৰিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ কেতিয়াবা ইণ্টাৰভিউত সুধি দিবও পাৰে। মই মুখস্থ কৰি থোৱা আছে, উই দ্য পিপল অফ ইণ্ডিয়া যিধৰণে লিখা আছে সেইখিনি আপোনালোকে চাব। আমি NCERT পঢ়োঁতে এটা পাইছিলোঁ যে প্ৰিয়াম্বুলৰ জৰিয়তে আমাৰ প্ৰিয়াম্বুলত যিটো এছপিৰেশ্যনটো আমি দেখা পাওঁ, আমাৰ যিটো পলিটিকেল আইডেণ্টিটিটো আমি দেখা পাওঁ। NCERT আমাৰ কাৰণে এইকাৰণে সহায়ক হয়। মোৰ পঢ়াবলৈ আৰম্ভ কৰোঁতে NCERT কথা মনলৈ আহি গৈছে। গতিকে সংবিধানখন এনেকুৱা এখন ডকুমেণ্ট যাৰ জৰিয়তে আমাৰ দেশখনৰ পলিটিকেল আইডেণ্টিটিও আমি গম পাওঁ, মৰেল আইডেণ্টিটিও গম পাওঁ। গতিকে ইয়াত প্ৰথমতে যিটো পইণ্ট দিলে সেইটো হৈছে যে 42nd এমেণ্ডমেণ্টৰ জৰিয়তে ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ শব্দ দুটা ভৰোৱা হ'ল। একেবাৰে থাৰ্ড পইণ্টত দিছে যে এই শব্দকেইটাৰ যিটো ইনক্লুজন হ'ল সি কোনো কণ্ট্ৰভাৰ্চিৰ বাহিৰত নহয়। কিন্তু কোনো ক্ৰিটিক্সে আৰ্গুমেণ্ট কৰে যে ফ্ৰেমাৰ্ছ যিসকল আছিল আমাৰ কনষ্টিটিউশ্যনৰ, তেওঁলোকে যিটো ভাবিছিল তাৰ পৰা এই শব্দকেইটা ব্যৱহাৰে তাক আঁতৰাই পেলাইছে বুলি কৈছে, মানে ডিপাৰ্চাৰ ফ্ৰম দেট অৰিজিনেল এছপেক্ট বা অৰিজিনেল ভিজন অফ আৱাৰ ফ্ৰেমাৰ্ছ বুলি বিভিন্ন ক্ৰিটিক্সে কয়। এতিয়া তেনেকুৱা ক্ষেত্ৰত মেইনছৰ কুৱেশ্যনো আমাৰ আহিব পাৰে। কুৱেশ্যন ইয়াৰ পৰাও বনি যাব পাৰে। কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে যে ইনক্লুজন অফ ছ'চিয়েল এণ্ড ছেকুলাৰ is the departure from the original vision of the constitutional framers.
examine or critically analyze বা discuss বুলি যদি কৈ দিয়ে, then you have to know all these things. এতিয়া আমি preamble চাম। ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব। মই মাৰ্ক কৰি যাওঁ, একেলগতে মাৰ্ক কৰি যোৱাৰ সুবিধাটো নাই। মই আপোনালোকক কৈছিলোঁ যে স্ক্ৰীন ৰেকৰ্ডাৰ এটা মোক ছাজেষ্ট কৰিবলৈ। মোৰ কালি যিটো প্ৰব্লেম দিলে, মেবি মই স্ক্ৰীন ৰেকৰ্ডাৰ এটা ইনষ্টল কৰিছিলোঁ, মেবি সেইটো কাৰণেই হ'ল নেকি। গতিকে আপোনালোকে এটা ছাজেষ্ট কৰিব। আগতে মই ইউজ কৰিছিলোঁ, এতিয়া পাহৰি থাকিলোঁ। যি কি নহওক, মই আণ্ডাৰলাইন কৰি যোৱা পইণ্টছবিলাক আপোনালোকে চাব। ইয়াত কৈছে যে প্ৰিয়াম্বল of the Indian Constitution serve as a concise statement of the fundamental principles and objectives that guide the nation. খুব এটা ইন্টারেস্টিং শব্দ। ওয়ার্ডস আর ভেরি ইম্পর্টেন্ট। কি কাৰণে ইম্পর্টেন্ট? কাৰণ এই শব্দটোতে অৰ্থটো লুকাই থাকে। গতিকে কনষ্টিটিউশ্যনখন এনেকুৱা এখন ষ্টেটমেণ্ট হয়, কনচাইন ষ্টেটমেণ্ট হয়, যি আমাৰ যিটো বেচিক প্ৰিন্সিপল কেনেকুৱা ধৰণৰ হ'ব, দেশখনৰ প্ৰাথমিক যিখিনি নীতি নিয়ম কেনেকুৱা হ'ব বা অবজেক্টিভখিনি কেনেকুৱা হ'ব, সেইখিনি আমাক দেখাই দিয়ে। কেতিয়া এডপ্ট কৰা হ'ল সেইটো বাৰে বাৰে আমি বিভিন্ন সময়ত পঢ়ি আহিছোঁ। 1949 26 নৱেম্বৰ, যিটো আমি কনষ্টিটিউশ্যন ডে হিচাপে আজিকালি চেলিব্ৰেট কৰোঁ, 2015 পৰা কৰা হৈছে। It outlines the aspiration of Indian people and sets the tone for entire constitutional framework, যিটো মই অলৰেডি আপোনালোকক কৈছোঁ। আমাৰ এছপিৰেশ্যনখিনি দেখাই দিয়ে। নেক্সট, দ্য প্ৰিয়াম্বল ডিক্লাৰ্ছ টু বি ছভাৰেইন ছ'চিয়েলিষ্ট, এইটো আমি অলৰেডি পালোঁ। ডেম'ক্ৰেটিক ৰিপাব্লিক নেশ্যন। এমেণ্ডমেণ্টৰ কথাটো চাব, সংশোধন কৰিব পাৰি নে নোৱাৰি। এজ পাৰ আৰ্টিকল 368, the preamble of the Constitution of India can be amended. তাতো কেইবাটাও জাজমেণ্ট আহিছিলে। আগতে এটা সময়ত কোৱা হৈছিল যে ই কনষ্টিটিউশ্যনৰ পাৰ্টেই নহয়, গতিকে এমেণ্ড কৰিব নোৱাৰে। তাৰপিছত কোৱা হয় যে এমেণ্ড কৰিব পাৰিব, কিন্তু লাষ্টত কোৱা হ'ল যে বেচিক ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰে। এনেকৈ বিভিন্ন ধৰণৰ এমেণ্ডমেণ্ট আছে, আমি পিছত বুজিম। এতিয়া কি ৱৰ্ডছখিনি আমি চাম, যিহেতু এজ এ বিগিনাৰ আমি পঢ়ি আছোঁ। এতিয়া চক্ৰেটিছৰ এটা কথা মনত পৰিছে। লাষ্ট আমি ভিডিঅ'টোত চক্ৰেটিছৰ ফিলচফিৰ বিষয়ে দিছিলোঁ মই, ইথিক্সৰ। চক্ৰেটিছে এটা কথা ক্লেইম কৰিছিল, আই ন' ডেট আই ন' নাথিং। নলেজ এণ্ড ইগনৰেঞ্চত আমি পঢ়িছিলোঁ, আই ন' ডেট আই ন' নাথিং। মই জানো যে মই একো নাজানো। গতিকে আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকে, মোৰ ক্ষেত্ৰত মই কৈছোঁ যে মই যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকোঁ, যেতিয়া আমি পঢ়ি থাকোঁ, তেতিয়া কিছুমান ক্ষেত্ৰত আপোনালোকে নিজক এমটি কৰি দিব লাগিব, যে এনেকুৱা ভাবিলে নহ'ব যে এইখিনি মই অলৰেডি পঢ়িলোঁ বা এইখিনি মই বহুত জানো বুলি অভাৰ কনফিডেঞ্চ হ'লে নহ'ব। গতিকে কেতিয়াবা আমি একো নাজানো বুলি শুনি যাব লাগিব। এইটো মই কি কাৰণে কৈছোঁ, ডেট উইল বেনিফিট ইউ ইন ইয়ৰ ফিউচাৰ। এতিয়া কৈছে ছভেৰিয়েন অৰ্থটো কি? ভেৰি চিম্পল, সাৰ্বভৌমত্ব। ইণ্ডিয়া হেজ ইটছ অ'ন ইণ্ডিপেণ্ডেণ্ট অথৰিটি। আমি নিজেই নিজৰ অথৰিটি হয়, কাৰো তলত নহয়। ইটছ নট ডমিনিয়ন অফ এনি এক্সটাৰ্নেল পাৱাৰ। আমি আগতে যেনে ব্ৰিটিছৰ তলত আছিলোঁ, আমি এতিয়া ব্ৰিটিছৰ তলত নাই। The legislature has the power to make laws which is subject to certain limitation. Legislature law বনাব, কিছু কিছু ক্ষেত্ৰত তাত লিমিটেশ্যন থাকিব। নেক্সট আহিলে ছ'চিয়েলিষ্ট। অলৰেডি ক'লো ছ'চিয়েলিষ্ট শব্দটো কেতিয়া এড কৰা হৈছে। ইট ইজ বেচিকেলি ডেম'ক্ৰেটিক ছ'চিয়েলিজিম। আমাৰ যিটো ছ'চিয়েলিষ্ট হয়, এইটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিম হয়। হোল্ডছ ফেইথ ইন মিক্সড ইকনমি ৱেৰ বথ প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ কো এক্সিষ্ট ছাইড বাই ছাইড। ছ'চিয়েলিষ্ট মানে কেৱল মাত্ৰ ব্যক্তিবাদী নহয়, সমাজবাদী। আমাৰ মিক্স বুলি কোৱা হয়, মিক্স ইকনমি, য'ত প্ৰাইভেটো থাকিব, পাব্লিকো থাকিব। পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যিটো কনচেপ্ট, সেই কথাটো ইয়াত জড়িত হৈ থাকে। নেক্সট আহিলে ছেকুলাৰ। ছেকুলাৰ শব্দটো মই কৈছোঁ ইউ এছ এৰ ছেকুলাৰিজিম আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত ডিফাৰেঞ্চ থাকে। মই আগতে কৈছিলোঁ নাই জানো। ইউ এছৰ ক্ষেত্ৰত ছেকুলাৰ মানে কোনো ধৰণৰ চৰকাৰৰ হস্তক্ষেপ টোটেলি নাথাকিব, জিৰ'। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত পজিটিভ ইণ্টাৰভেনশ্যন থাকে। যেনেকৈ আপোনালোকে ট্ৰিপুল তালাক, মুছলিম মেৰিয়েজ এক্টত যিটো ট্ৰিপুল তালাক আছে, সেইটো সুপ্ৰিম কোৰ্টে বেন কৰিছে। কি কাৰণে? সেই ক্ষেত্ৰত পজিটিভ ইণ্টাৰভেনশ্যন চৰকাৰে কৰিছে ফৰ দ্য ৱেলফেয়াৰ অফ দ্য মুছলিম উইমেন। সেই কথাটো আমাৰ ক্ষেত্ৰত ডিফাৰেঞ্চ হয় ইউ এছৰ পৰা। ইয়াত কৈছে অল দ্য ৰিলিজনছ ইন ইণ্ডিয়া গেট ইকুৱেল ৰেচপেক্ট, প্ৰটেকশ্যন এণ্ড ছাপৰ্ট ফ্ৰম দ্য ষ্টেট। সকলোৱে সমানে সন্মান, প্ৰটেকশ্যন আৰু ছাপৰ্ট পাব। ডেম'ক্ৰেটিক মানে আমি জানো গণতন্ত্ৰ, বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল। আমি আব্ৰাহাম লিংকনৰ এইটো পাই থৈছোঁ। হুইচ গেটছ ইজ অথৰিটি ফ্ৰম দ্য উইল অফ দ্য পিপুল এক্সপ্ৰেছ ইন এন ইলেকশ্যন। গতিকে আমি আমাৰ যিসকলক নেতা বা আমাক ৰিপ্ৰেজেণ্ট কৰা ব্যক্তি বিচাৰি উলিয়াম, তেওঁলোকক আমি ইলেকশ্যনৰ জৰিয়তে আমি বিচাৰিম, অৰ্থাৎ ডেম'ক্ৰেটিক ৱেত বিচাৰিম। নেক্সট আহিলে ৰিপাব্লিক। ভেৰি ইম্পৰ্টেণ্ট শব্দ। ৰিপাব্লিক শব্দটো বহুতৰ কনফিউজ লাগে। তাত কৈছে যে ৰিপাব্লিক শব্দটোৱে কৈছে দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপুল ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। ইন ইণ্ডিয়া প্ৰেচিডেণ্ট ইজ দ্য হেড অফ দ্য ষ্টেট এণ্ড হি ইজ ইলেক্টেড ইনডাইৰেক্টলি বাই দ্য পিপুল। প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কথা আমি চাম।
পিছত আমি এইখিনি পঢ়িম যেতিয়া আমি এক্সিকিউটিভৰ কথা পঢ়িম বাট ইউ শুড নো ডেট ৰিপাব্লিকৰ মিনছটো হৈছে হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপুল ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। আৰু ভাৰতবৰ্ষত প্ৰেচিডেণ্ট হেড অফ দ্য ষ্টেট হয় যাক ইনডাইৰেক্টলি ইলেক্ট কৰা হয়। নেক্সট আহিলে কনষ্টিটিউচনেল প্ৰভিজন ইন ইণ্ডিয়া। আমি কনষ্টিটিউচনেল প্ৰভিজন চাম এতিয়া। As per preamble, the term fraternity is explicitly mentioned in the preamble of Indian Constitution. Fraternity শব্দটো খুব জৰুৰী আমাৰ। আমি চাম তাৰ অৰ্থ। The preamble underscores the significance of fraternity in promoting social cohesion, individual dignity and national unity. গতিকে social cohesion বা individual dignity বা national unity ৰ ক্ষেত্ৰত fraternity শব্দটো খুবেই জৰুৰী। এইটো ব্ৰাদাৰহুড বুলি ক'ব পাৰি। It emphasizes along with justice, liberty and equality, fraternity is a fundamental value. গতিকে কৈছে কেৱল মাত্ৰ জাষ্টিছ থাকিলে নহ'ব, লিবাৰ্টি থাকিলে নহ'ব, ইকুৱেলিটি থাকিলে নহ'ব, ফ্ৰেটাৰ্নিটিও কৈছে ফাণ্ডামেণ্টেল ভেলু ডেট ইণ্ডিয়ান ষ্টেট কমিটেড টু এনশ্বৰিং। গতিকে আমাৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যত আমি সেই ফ্ৰেটাৰ্নিটিটো এচিভ কৰিবৰ কাৰণে চেষ্টা কৰিম। ক'ৰবাত এটা মই আগতে কুৱেশ্যন আহিছে, লিবাৰ্টি উইদাউট ফ্ৰীডম ইজ মিনিংলেছ। ধৰি ললো আমাক ৰাইট টু লিবাৰ্টি দিছে, য'ত আমাৰ কমপ্লিট ফ্ৰীডম নাই, তেন্তে সেই লিবাৰ্টি কোনো মিনিং নাই। বা ফ্ৰীডম উইদাউট লিবাৰ্টি অলছ' হেজ ন' মিনিং। এনেকুৱা ধৰণৰ কিছুমান কনচেপ্ট আছে যিখিনি আমি আগন্তুক দিনত পঢ়িম। আৰ্টিকল 15ৰ কথা অলৰেডি আমি পঢ়িছোঁ। যিসকলে আৰ্টিকল 15ৰ কথা আমি অলৰেডি পঢ়িছোঁ, যিসকলে মোৰ ফাণ্ডামেণ্টেল ৰাইটছ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি চাব। তাত আৰ্টিকল 12ৰ পৰা আৰ্টিকল 32 লৈকে দিয়া আছে। 15 কি কৈছে? ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব। ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন ৰেচ, কাষ্ট, ৰিলিজন, ছেক্স অৰ প্লেচ অফ বাৰ্থ। ধৰ্ম বা ৰেচ বা কাষ্ট বা ছেক্স বা ক'ত জন্ম হৈছে তাৰ বেচিছত কাকো কোনো প্ৰহিবিশ্যন কৰিব নোৱাৰিব। কি ক্ষেত্ৰত প্ৰহিবিট নকৰিব সেইটো আমি যেতিয়া ডিটেইলছত পঢ়িম আমি গম পাম। ইট প্ৰমোটছ ফ্ৰেটাৰ্নিটি বাই এনশ্বৰিং দ্য ষ্টেট ডাজ নট ডিছক্ৰিমিনেট এগেইনষ্ট এনি চিটিজেন। গতিকে ইয়াৰ জৰিয়তে কি প্ৰমোট কৰা হৈছে? ফ্ৰেটাৰ্নিটি প্ৰমোট কৰা হৈছে। নেক্সট 17ৰ জৰিয়তে কি হৈছে? 17 এবলিচেছ আনটাচেবিলিটি, অস্পৃশ্যতা যিটো আমি কওঁ। যিকোনো ক্ষেত্ৰতে ইয়াক প্ৰহিবিট কৰিব লাগিব, আনটাচেবিলিটি যেনেকুৱা ধৰণৰে নহওক কিয়। আৰু আনটাচেবিলিটিৰ লগত জড়িত থকা ব্যক্তিজনো কিন্তু দোষী হয়, দৃষ্টিত দণ্ডনীয়। আনটাচেবিলিটি মানে কি? আগতে তেনেকুৱা পৰম্পৰা আছিল যে এই নিৰ্দিষ্ট ধৰ্মৰ মানুহ হলে বা নিৰ্দিষ্ট কাষ্টৰ মানুহ হলে আমুকটো বস্তু চুব নোৱাৰিব বা আমুকৰ ঘৰত পানী খাব নোৱাৰিব, এনেকুৱা ধৰণৰ কিছুমান আছিল। এতিয়া 17 কি কৰিছে? এলিমিনেট টু এ ডিপলি ৰুটেড ফৰ্ম অফ ছ'চিয়েল ডিছক্ৰিমিনেশ্যন। এইটো আগৰ পৰা চলি থকা এটা সমাজত শিপাই যোৱা এটা ডিছক্ৰিমিনেশ্যন প্ৰথা আছিল, যিটো আঁতৰাইছে আৰু তাৰ জৰিয়তে ফ্ৰেটাৰ্নিটিটো প্ৰমোট কৰা হৈছে, ব্ৰাদাৰহুড এমং অল চিটিজেন। নেক্সট আহিলে DPSP, several directive principles in part 4 of the constitution such as promoting educational and economic opportunities for marginalized group aim to reduce inequalities and promote fraternity. Eto apnalike definitely buise. Next আহিলে fundamental duties, article 51A encourages citizens to promote harmony, the spirit of common brotherhood and renounces practices derogatory to the dignity of individuals and communities. আমি fundamental duties খিনি আমি মনত ৰাখিব লাগিব। আমি সেই বিষয়ে পিছত আলোচনা কৰিম। নেক্সট আহিলে কি হিষ্ট্ৰিকেল মুভমেণ্ট। কেশৱানন্দ ভাৰতী কেছ খুব বিখ্যাত এটা কেছ হয়, যাৰ লগত বেচিক ষ্ট্ৰাকচাৰ টাৰ্মটো জড়িত আছিল। আমি আগৰ ভিডিঅ'ত পঢ়িছোঁ। বেচিক ষ্ট্ৰাকচাৰটো কনষ্টিটিউশ্যনত মেনশ্যন নাই, বাট কেশৱানন্দ ভাৰতীৰ জৰিয়তে জাজমেণ্টৰ জৰিয়তে বেচিক ষ্ট্ৰাকচাৰ কথাটো আহিছে। আৰু বেচিক ষ্ট্ৰাকচাৰ মানেনো কি সেই কথাটো জানিবলৈ আপোনালোকে আগৰ ভিডিঅ' চাব পাৰে, বা মই ইয়াত থুলমূলকৈ ক'ব যদি যাওঁ যে আমাৰ কনষ্টিটিউশ্যনত কিছুমান এনেকুৱা ধৰণৰ ফিচাৰ্ছ আছে যিখিনি নহ'লে কেতিয়াও আমাৰ সংবিধানখন নচলে, বা যিখিনি একেবাৰে বেচিক বা ফাণ্ডামেণ্টেল বুলি ধৰা হয়। আৰু সেই বেচিক ষ্ট্ৰাকচাৰখিনি কোনো কাৰণত সংশোধন কৰিব নোৱাৰিব। যি ধৰণে আছে ফাণ্ডামেণ্টেল ৰাইটছখিনি বেচিক ষ্ট্ৰাকচাৰ হয়। গতিকে ফাণ্ডামেণ্টেল ৰাইটছত কিবা যদি চেঞ্জেছ কৰিব লাগে বেচিক ষ্ট্ৰাকচাৰটো কেতিয়াও ভায়োলেট কৰিব নোৱাৰিব। কেশৱানন্দ ভাৰতী কেছত সুপ্ৰিম কোৰ্টে কি কৈছিলে? প্ৰিয়াম্বুল ইজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড হেল্পছ ইণ্টাৰপ্ৰিট দ্য কনষ্টিটিউশ্যনছ ইণ্টেণ্ট। গতিকে কেশৱানন্দ ভাৰতীত কৈছিল যে প্ৰিয়াম্বুলখন আমাৰ সংবিধানৰ অংশ আৰু ই সংবিধানক ইণ্টাৰপ্ৰিট কৰাত, মানে ঠিক সংবিধানৰ বুজাই দিয়াৰ ক্ষেত্ৰত প্ৰিয়াম্বুলে সহায় কৰে। দিছ লিড টু বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন, আৰু ই বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটোক বুজাইছে।
certain core principle of constitution cannot be changed. মই যেটো অলৰেডি কলো। নেক্সট আইলে বেৰুবাৰিক ইউনিয়ন কেছ 1960 কি কৈছিলে সুপ্ৰিম কোৰ্ট ডিড নট কনসিডাৰ প্ৰিএম্বল পাৰ্ট অফ দ্য কনস্টিটিউশন বাট দিস ওয়াজ লেটাৰ চেঞ্জ যেটো মই অলৰেডি আপোনালোকৰ আৰম্ভণিতে কৈছিলো বেৰুবাৰি কেছটো আগৰ কেছ হয় এতিয়া আমি চাম ফেটাৰনিটি শব্দটোৰ বিষয়ে চাম কনটেক্সটটো চাওঁ fraternity is one of the constitutional values that receive the maximum neglect both in the world of ideas in the political field of action গতিকে এইটো কারেন্ট কনটেক্সটত জড়ি হয় এটা কনস্টিটিউশনাল ভ্যালু হয় যাক বহু ক্ষেত্ৰত পৃথিৱীত বা পলিটিক্যাল ফিল্ডতো গুৰুত্ব দিয়া হোৱা নাই ইথিক্সতো আমি ফ্ৰেটাৰনিটি শব্দটোৰ ওপৰত কোৱেশ্চন পোৱাৰ সম্ভাৱনা আছে কনস্টিটিউশনাল ভ্যালুৰ ওপৰত আমি কোৱেশ্চন পাব পাৰো ইথিক্সত গতিকে আপোনালোকে মন দি শুনিব যিসকল মেইনছৰ কাৰণে প্ৰস্তুতি চলাই আছে fraternity often overlooked it is a vital aspect of liberal political philosophy alongside liberty and equality liberty আৰু equality কাৰণে fraternity টো খুবেই জৰুৰী আমি বুজিম এতিয়া fraternity মানে কি it is the idea of brotherhood যেটো মই অলৰেডি কলো ভাতৃত্ববোধ যেটো solidarity among citizens within a nation it implies a sense of unity একতা এটা অনুভৱ দিয়ে social harmony maintain কৰাত সহায় কৰে and mutual respect among individual আৰু fraternity থাকিলে আমাৰ সকলোৰে মাজত এটা mutual respect থাকিব transcending differences such as caste creed religion or gender আমাৰ মাজত যেটো বৈষম্যতা আছে এই বৈষম্যতাত বা ডাইভাৰ্সিটিত ইউনিটি অনাৰ ক্ষেত্ৰত fraternity এটা খুবেই জৰুৰী কনস্টিটিউশনাল ভ্যালু হয় নেক্সট আইলে কনস্টিটিউশনালিটি অফ প্ৰিএম্বল context to give there have been regular debates on whether the preamble is part of the constitution no এনেকুৱা ধৰণৰ ডিবেট চলি থাকে যে preamble টো আমাৰ কনস্টিটিউশনৰ পাৰ্ট হয় নে নহয় এনেকুৱা ধৰণৰ ডিবেটৰ ক্ষেত্ৰত ইয়াৰ সাংবিধানিক কিবা ভিত্তি আছে নে আমি এতিয়া চাম can it be contested in the court preamble টো আমি কোৰ্টত কন্টেস্ট কৰিব পাৰো নে বা এনফোর্সেবল হয় নে আমি চাম সুপ্ৰিম কোৰ্টে ক্লাৰিফাই কৰিছিল যে it is an integral part and the scheme of the document আমাৰ constitutional এটা integral part আৰু scheme হয় but preamble is non justiciable আপোনালোকে মন ৰাখিব কিন্তু this means that a violation of any principle mentioned in the preamble cannot be a reason to go to the courts in India গতিকে কিবা যদি প্ৰিন্সিপল প্ৰিএম্বলত থকা যদি কিবা কাৰণত ভায়োলেট হয় তাক ভায়োলেট কৰিলে আমি কোৰ্টৰ ওচৰত যাব নোৱাৰো যেনে আমি ফান্ডামেন্টাল ৰাইটছত যাব পাৰো however judges can use it as an additional factor in their reasoning and judgment কিন্তু কোর্টে বিভিন্ন জাজমেন্টৰ ক্ষেত্ৰত জাজেজে ইয়াক কিন্তু এডিশনাল ফ্যাক্টৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি চাম preamble to the constitution India is a ইয়াত দিয়া আছে পাৰ্ট অফ কনস্টিটিউশন হয় নে লিগ্যাল ইফেক্ট আছে নাই দিছে গতিকে অপচন ডি টু ইয়াত শুদ্ধ বুলি দিয়া আছে পাৰ্ট অফ দ্য কনস্টিটিউশন বাট হেজ নো লিগ্যাল ইফেক্ট ইন্ডিপেন্ডেন্টলি অফ আদাৰ্স হেটো প্ৰথমটোৰ লগত একে নিচিনা লাগে পাৰ্ট অফ কনস্টিটিউশনাল বাট হেজ নো লিগ্যাল ইফেক্ট বাট ইন্ডিপেন্ডেন্টলি শব্দটো আছে গতিকে অপচন ডি টু কাৰেক্ট নেক্সট হৈছে the preamble to the constitution of India is a part of the constitution but has no legal effect এটা একে কোৱেশ্চনটো দুবাৰ আহিছিলে 2020 আহিছিলে এটো দুবাৰ দিয়া হল এটো ডাবল দিয়া হল নেক্সট is which one of the following objective is not embodied in the preamble constitution of India liberty of thought economic liberty answer দিয়া আছে liberty of belief কোনটো embodied নহয় দিয়া আছে ইয়াত গতিকে আমি যদি ভালকে চাও আমি মুখস্থ থাকিলে liberty of thought expression and belief গতিকে এটো ইকোনমিক লিবাৰ্টিটো ভুল হ'ব তাত মেনশন নাই the mind of the makers of the constitution of India is reflected in which of the following it is preamble economic justice as one of the objective of Indian constitution as provided in 2013 the preamble and the fundamental rights the preamble and the directive principles গতিকে এটো বি অপশনটো কারেক্ট হয় বি অপশনটো কারেক্ট The lastly আমি এটা শব্দ চাও secularism context দিয়া আছে Tamil Nadu governor R.N. Ravi described secularism as a concept that came from distant lands in the west which does not have a home in India secularism is a European concept it is not an Indian concept এটো হে তেওঁৰ এটা কনটেক্সট দিয়া আছে কি ওপৰত কনটেক্সট এটা আপোনালোকে চালে বুজি পাইছে নিশ্চয় এটো ইন্ডিয়ান কনসেপ্ট নহয় বুলি কৈছে ইউৰোপিয়ান কনসেপ্ট বুলি কৈছে সেকুলাৰিজমটো গতিকে সেকুলাৰিজম মানে কি আমি ইন্ডিয়াৰ ক্ষেত্ৰত means equal status and treatment to all the equal treatment to all the religion status and equal treatment the word secular was added it already আমি জানো
India has declared secular state to differentiate it from Pakistan, whose regulator was a separate nation for Muslim. Etu buji paise? The preamble to our constitution resolves to constitute India into a secular republic. So the constitution of India stands for a secular state. It is secularism consists of three components. There is no religion that the state identifies with. মানে কোনো ধৰণৰ নিৰ্দিষ্ট ৰিলিজন নাথাকিব যিটো ষ্টেটে আইডেন্টিফাই কৰিব বা গুৰুত্ব দি ক'ব। People are free to follow religion of their choice. যিকোনো যি ৰিলিজন ইচ্ছা কৰে সেই ৰিলিজনটো ফলো কৰিব পাৰিব। Thirdly, the state does not discriminate between people from different religion. গতিকে যি ৰিলিজনে মানুহ নাথাকক কিয় ষ্টেটে কেতিয়াও ডিছক্ৰিমিনেট নকৰিব। কিন্তু সেকুলাৰিজমৰ গোটেই ফুল কনচেপ্টটো তেতিয়া ইণ্টাৰেষ্টিং হ'ব যেতিয়া আমি NCERT কিতাপখন পঢ়িম, য'ত মই খুব ডিটেইলছত এইটো পঢ়িছিলোঁ, বাট এতিয়া যিহেতু ভিডিঅ'টো দীঘল হ'ল, গতিকে সেকুলাৰিজমৰ ওপৰত সেই কনচেপ্টটো আমি এটা নিৰ্দিষ্টকৈ যেতিয়া আমি NCERT কিতাপখন পঢ়িম তেতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ, আৰু এটা টপিক আছিল, বাট ভিডিঅ'টো দীঘল হ'লে আপোনালোকৰ কাৰণে সমস্যা হয়। নেক্সট যি টপিক আছে সেই টপিকটো আমি আলোচনা কৰিম এটা আগন্তুক ভিডিঅ'ত। আমি DPSP কি হয় সেই বিষয়ে চাম, বা ফাণ্ডামেণ্টেল ৰাইটছ ডিউটিছ এই গোটেইবিলাক আমি 1 by 1 কৰি চাই গৈ থাকিম, যাতে আমাৰ কনচেপ্টটো বিল্ড কৰাৰ ক্ষেত্ৰত হেল্প হয় আৰু আমি লগে লগে মেইনছৰ কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। নমস্কাৰ।